হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত আপোনালোকে ইতিমধ্যে থাম্বনেইলত দেখিছে মই কি সুধিব বিচাৰিছোঁ যে আপোনালোকে APSCৰ কম্বাইণ্ড কম্পিটিটিভ প্ৰিলিমিনাৰী এক্সামিনেশ্যন 2024ৰ কাৰণে এপ্লাই কৰিলেনে আৰু আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰোঁতে কিবা ইছ্যু ফেচ কৰি আছে নেকি অনলাইন এপ্লিকেশ্যন কৰোঁতে নহয় বা অনলাইন এপ্লিকেশ্যন ফি পে'মেণ্ট কৰোঁতে, আৰু লগতে আপোনালোকৰ যদি কিবা কুৱেশ্যনছ আছে ৰিগাৰ্ডিং এপ্লিকেশ্যন কেঞ্চেলেশ্যন বা ৰি এপ্লিকেশ্যন NOC আণ্ডাৰটেকিং ইণ্টিমেশ্যন লেটাৰ সেইবিলাকৰ ওপৰত মই আপোনালোকক আজিৰ ভিডিঅ'টোত মই এনচাৰ্ছ দিম। আৰু লগতে লাষ্ট ডেটটো হ'ল 29 এপ্ৰিল 2025। চ' হাৰি আপ, সোনকালে অনলাইন এপ্লিকেশ্যন কমপ্লিট কৰক 29 এপ্ৰিল, আৰু বেছি মূৰামূৰি সময়ৰ কাৰণে ৰৈ থাকিব কাৰণ লাষ্টৰ 2-3 ডেইজত আপোনালোকৰ কেতিয়াবা ৱেবছাইট ডাউন থাকে যেতিয়া ট্ৰেফিক বাঢ়ি যায়। চ' সেইটো কাৰণে আপোনালোকে আগতীয়াকৈ এপ্লাই কৰি থোৱাটো ভাল হ'ব। আৰু লগতে মই আপোনালোকক ভিডিঅ'টোৰ সবিশেষ আৰু ডিটেইলছত যোৱাৰ আগতে মই এটা কথা কৈ দিছোঁ, আপোনালোকৰ কাৰণে APSCৰ কম্বাইণ্ড কম্পিটিটিভ প্ৰিলিমিনাৰী এক্সামিনেশ্যন 2024ৰ কাৰণে এটা মক প্ৰেক্টিছ টেষ্ট ছিৰিজ উলিওৱা হৈছে। টেষ্ট ছিৰিজ মানে কি আৰু দুখন ইয়াতে প্ৰেক্টিছ পেপাৰ্ছ ইনক্লুড কৰা হৈছে। ইয়াতে মই মোৰ ফালৰ পৰা আগবঢ়াইছোঁ জেনেৰেল ষ্টাডিজ এণ্ড CSET, ঠিক আছে। চ' ইয়াতে যদি আপোনালোকে কুৱেশ্যনছবিলাক চাই তেতিয়াহ'লে মই অকণমান কি বুলি কয় কুৱেশ্যনছবিলাকৰ আপোনালোকক ডেমো দি দিছোঁ কেনেকুৱা হ'ব পাৰে প্ৰেক্টিছ মক ছিৰিজটো। Set 1 Set 2 দুটা আছে। চ' কুৱেশ্যনছবিলাক এনেকুৱা, আৰু এনেকুৱা নহয় যে আপোনালোকে অনলি কুৱেশ্যনছ এনচাৰ কিজ এভেইলেবল আছে, আপোনালোকে এনচাৰ কিজো এইখিনিৰ লগত পাই যাব। চ' মই অকণমান আপোনালোকক আভাস দিবৰ কাৰণে জাষ্ট এটা আইডিয়া দিবৰ কাৰণে অকণমান ডেমো কুৱেশ্যনছবিলাক শ্বেয়াৰ কৰি দিছোঁ। আপোনালোকে ডেমোকেইটা দেখিলে মানে গম পাব কুৱেশ্যনৰ কোৱালিটি। চ' আপোনালোকে লৈ চাব পাৰে, ইয়াতে মই ডিটেইলছখিনি দি আছোঁ ভিডিঅ'টোত। চ' কুৱেশ্যনছবিলাক এনেকুৱা হ'ব, আপোনালোকে ইয়াতে দেখিছে এইখিনি মই আপোনালোকক জাষ্ট অকণমান ডেমো দি দিছোঁ যাতে আপোনালোকৰ এটা গম পায় যে কেনেকুৱা ধৰণৰ কুৱেশ্যনছ আছে বা APSCৰ প্ৰিলিমিনাৰী ষ্টেণ্ডাৰ্ডৰ কুৱেশ্যনছ ইয়াতে কভাৰ কৰা হৈছে নাই। ইয়াতে CSETৰ কিছুমান বস্তু ইয়াতে কভাৰ কৰা হৈছে, CSETৰ কুৱেশ্যনছ কিছুমানো। চ' সেইকাৰণে মই এইখিনি বস্তু আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিছোঁ। চ' এইবিলাক হৈ গ'ল যোনকেইটা মক বা প্ৰেক্টিছ কুৱেশ্যন প্ৰেক্টিছ পেপাৰ্ছকেইখন আগবঢ়াইছোঁ। চ' ইয়াৰে ডেমোকেইটা এনেকুৱা। চ' এনেকুৱা টাইপৰ হ'ব। মেটছ দি ফ'ল'য়িং গোটেইখিনি বস্তু কভাৰ কৰা হৈছে, জেনেৰেল ষ্টাডিজ আৰু CSET এজ পাৰ অফিচিয়েল চিলেবাছ। CSETৰ কিছুমান কুৱেশ্যনছ কভাৰ কৰা হৈছে ইয়াতে, আৰু জেনেৰেল ষ্টাডিজ গোটেইখিনিয়ে কভাৰ কৰা হৈছে। চ' আপোনালোকে ইয়াতে নিজৰ প্ৰেক্টিছৰ কাৰণে ল'ব পাৰে। আৰু ইয়াৰ ওপৰত ডিটেইলছ জানিবৰ কাৰণে মই আপোনালোকক অকণমান ইয়াতে ভিডিঅ'টোত দেখাই দিছোঁ যে APSC CCৰ প্ৰিলিমিনাৰী 2024ৰ জেনেৰেল ষ্টাডিজ আৰু CSETৰ দুখন মক প্ৰেক্টিছ পেপাৰ্ছ এভেইলেবল আছে উইথ এনচাৰ কিজ PDF ফৰ্মেটত। প্ৰাইচটো হ'ল 85 অনলি, ঠিক আছে। অনলি 85 ৰুপিছত আপোনালোকে দুখন মক বা প্ৰেক্টিছ পেপাৰ্ছ পাব। আৰু কোনোবাই যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে এই হোৱাটছএপ নাম্বাৰটো মেছেজ কৰি জনাওক 9706557851। এই হোৱাটছএপ নাম্বাৰটো মেছেজ কৰি জনাওক যে আপোনালোকে CC 2024 বা CCৰ প্ৰিলিমিনাৰী 2024ৰ প্ৰেক্টিছ পেপাৰ্ছ বা মক পেপাৰ্ছখিনিৰ কাৰণে ইণ্টাৰেষ্টেড, ঠিক আছে। চ' ইয়াতে দুখন পেপাৰ আগবঢ়াইছোঁ। এই দুখন পেপাৰ যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে মই আৰু পেপাৰ আনিবলৈ চেষ্টা কৰিম। বৰ্তমান দুখন পেপাৰ ৰিলিজ কৰি দিছোঁ। ইয়াতে আপোনালোকে 85 ৰুপিছত দুখন পেপাৰ ল'ব পাৰিব আৰু প্ৰেক্টিছ কৰিব পাৰিব। এনচাৰ কিজো আছে, প্ৰথমতে নিজে প্ৰেক্টিছ কৰক, কিমান শুদ্ধ কৰিছে কিমান কৰিছে নিজকে নিজে টেষ্ট কৰক, তাৰপিছত আপোনালোকে এনচাৰ কিজ পাই যাব। আৰু এইকেইটা মষ্ট প্ৰবেবল আৰু কি বুলি কয় মষ্ট প্ৰবেবল আৰু এক্সাম অৰিয়েণ্টেড হিচাপে কুৱেশ্যনছবিলাক ছেট কৰা হৈছে, আৰু লগতে আপোনালোকৰ ইম্পৰ্টেণ্ট কুৱেশ্যনছ ইয়াতে কভাৰ কৰা হৈছে। চ' আপোনালোকে ল'ব পাৰে। কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে 9706557851 এইটোত আপোনালোকে মেছেজ কৰি জনাওক। বাকী আপোনালোকৰ যোনখিনি কুৱেশ্যনছ আছিলে, কিবা যদি অনলাইন এপ্লিকেশ্যন কৰোঁতে যদি কিবা ইছ্যু ফেচ কৰি আছিলে বা এপ্লিকেশ্যন ফি কৰোঁতে যদি কিবা ইছ্যু ফেচ কৰি আছে, বা আপোনালোকে অনলাইন কি বুলি কয় কুৱেশ্যনছ ৰিগাৰ্ডিং এপ্লিকেশ্যন কেঞ্চেলেশ্যন ৰি এপ্লিকেশ্যন NOC আণ্ডাৰটেকিং ইণ্টিমেশ্যন লেটাৰ সেইখিনিৰ বিষয়ে মই অলৰেডি ভিডিঅ' বনাই থৈছিলোঁ। মোৰ এইটো এটা প্লে'লিষ্ট আছে, ঠিক আছে। APSC CC 2024 এই প্লে'লিষ্টত টোটেল 27টা ভিডিঅ' আপলোড কৰা হ'ল। আপোনালোকে ভিডিঅ'বিলাক দেখিছে, কেঞ্চেল এপ্লিকেশ্যন এণ্ড ৰি এপ্লাই, তাৰপিছত আণ্ডাৰটেকিং ইণ্টিমেশ্যন লেটাৰ ন' অবজেকশ্যন চাৰ্টিফিকেটৰ ফৰ্মেট দিয়া আছে। আৰু লগতে আপোনালোকৰ এই প্লে'লিষ্টতে ইয়াতে মই গোটেইখিনি দেখুৱাব পৰা নাই, আপোনালোকে ডিক্লেৰেশ্যন ফৰ্ম এই যোনখন আছে, ঠিক আছে, স্মল ফেমিলি নৰ্মছ সেইখনৰ ওপৰতো ভিডিঅ' বনাই থোৱা আছে। চ' এইখিনি আপোনালোকে এই প্লে'লিষ্টটোত চেক কৰিলে পাই যাব। APSC CC 2024 বুলি এটা প্লে'লিষ্ট আছে, আৰু সেই প্লে'লিষ্টৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত মই প্লে'লিষ্টৰ লিংক দি দিছোঁ। আৰু লগতে APSC ৰিলেটেড সকলো ভিডিঅ'তে মই APSC CC ৰিলেটেড সকলো ভিডিঅ'তে মই এই প্লে'লিষ্টৰ লিংকটো মই দিয়ে দিওঁ ভিডিঅ' ডেছক্ৰিপশ্যন। আপুনি ভিডিঅ' ডেছক্ৰিপশ্যনত চালে মানে চেক কৰিলে মানে গম পাই যাব, ঠিক আছে। এই প্লে'লিষ্টত গ'লে আপোনালোকে এইখিনি কুৱেশ্যনৰ এনচাৰ্ছ আপোনালোকে পাই যাব। আৰু কোনোবাই যদি কিবা আৰু বেছি তাতকৈ বেছি বেলেগ ইছ্যু ফেচ কৰি আছে তেতিয়াহ'লে আপোনালোকে এই
নাম্বাৰছকেইটাতো যোগাযোগ কৰিব পাৰে মোৰ ভিডিঅ'ৰ পৰাও যদি আপোনালোকে একো সলিউশ্যন নাপায় নিজৰ প্ৰব্লেমবিলাকৰ তেতিয়াহ'লে আপোনালোকে এইকেইটা কণ্টেক্টত যোগাযোগ কৰিব যদি আপোনালোকৰ কিবা না কিবা পে'মেণ্ট ৰিলেটেড ইছ্যু হৈ আছে তেতিয়াহ'লে এই হেল্পলাইন নাম্বাৰটোত আপোনালোকে ৰিচ কৰিব পাৰে 180021218866 ঠিক আছে ৰাতিপুৱা 10টা বজাৰ পৰা ইভিনিং 6টা বজালৈকে খোলা থাকে ৱৰ্কিং ডেজত যোৱাকালি বন্ধ আছিলে সতি সাদিনী দিৱস আছিলে 21 এপ্ৰিল চ' আজি হয়তো অফিচ খোলা চ' আপোনালোকে আজি কল কৰিলে পাব আৰু কোনোবা যদি অনলাইন এপ্লিকেশ্যন ৰিলেটেড কাৰোবাৰ যদি কিবা ইছ্যু আছে তেতিয়াহ'লে এই ইমেইল আইডিটো আপোনালোকে তেওঁলোকৰ লগত ইমেইলত আপোনালোকে সেইটো উত্থাপন কৰিব পাৰে কুৱেশ্যনটো বা ইছ্যুটো ccaPSC@gmail.com নহয়বা কণ্টেক্ট নাম্বাৰ এটা আছে 180057223343 ইয়াতে ৰাতিপুৱা 10 AM to 5 PM অন অল ৱৰ্কিং ডেজত তেওঁলোকে আপোনালোকৰ কুৱেৰিজবিলাক বা যোনখিনি ডাউট থাকে সেইখিনি তেওঁলোকে সলিউশ্যন দিব ঠিক আছে চ' এইকেইটা কণ্টেক্ট নাম্বাৰ হৈ গ'ল বাকী আপোনালোকে তাৰ আগতে মোৰ ভিডিঅ'ছবিলাক চেক কৰিব পাৰে মোৰ ভিডিঅ'ছবিলাকত আপোনালোকে ডেফিনেটলি ইয়াতে এনচাৰ্ছবোৰ পাই যাব মই বহুতখিনি ভিডিঅ'ছ বনাই থোৱা আছে কিন্তু তাৰ উপৰি যদি আপোনালোকৰ কিবা ডাউট থাকে এই কণ্টেক্ট নাম্বাৰকেইটাত APSCৰ লগত ডাইৰেক্টলি যোগাযোগ কৰি পেলাই নিজৰ ইছ্যুটো ছল্ভ কৰি ল'ব পাৰিব আৰু লগতে আপোনালোকে আপকামিং এক্সামছবিলাকৰ কাৰণে যদি প্ৰিপেৰেশ্যন কৰি আছে লাইক মই ক'লোৱেই APSC CCৰ প্ৰিলিমিনাৰী মক প্ৰেক্টিছ ছল্ভ পেপাৰ্ছ আছে জেনেৰেল ষ্টাডিজ আৰু CSETৰ ওপৰত সেইটো 85 ৰুপিছত এভেইলেবল আছে APSC জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্ছ এভেইলেবল আছে 299ত APSC ইনস্পেক্টৰ অফ লিগেল মেট্ৰলজিৰ জেনেৰেল ষ্টাডিজ পেপাৰখনৰ কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে 249ত APSC জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ফুল কোৰ্ছ এভেইলেবল আছে 349ত আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ যোনখিনি ৰিক্ৰুইটমেণ্ট ওলাইছে সেইখিনিৰ কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে 299ত APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জেনেৰেল ষ্টাডিজ পেপাৰখনৰ কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে 249ত APSC জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্ছ এভেইলেবল আছে জেনেৰেল ইংলিছ আৰু জেনেৰেল ষ্টাডিজৰ কাৰণে 249ত APSC এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰ জেনেৰেল ষ্টাডিজৰ ওপৰত ফুল কোৰ্ছ এভেইলেবল আছে 249ত আৰু মোৰ পৰা কোৰ্ছ ল'লে কাৰেণ্ট এফেয়াৰ্ছবিলাক লাইফ টাইম পাই থাকিব কাৰেণ্ট এফেয়াৰ্ছখিনি আপোনালোকে এতিয়া বৰ্তমান 2024 ফুল ইয়েৰ আৰু 2025 জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ কভাৰ কৰা হৈছে আৰু যদি আপোনালোকক এপ্ৰিল মাহটো চলি আছে এপ্ৰিল মাহ কমপ্লিট হোৱাৰ পিছত মে' মাহত আপোনালোকে বাকী এপ্ৰিল মাহৰ কাৰেণ্ট এফেয়াৰ্ছখিনি পাই যাব আৰু কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্ছ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল চ' কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে এই হোৱাটছএপ নম্বৰটো মেছেজ কৰি জনাওক 9706557851 আৰু আপোনালোকে জনাব কোনটো কোৰ্ছ লাগে কি কথা মই আপোনালোকক ডিটেইলছখিনি দি দিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্ছটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব চ' ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দি আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী আপোনালোকক ক'লোৱে আপোনালোকে কোনোবা যদি ইণ্টাৰেষ্টেড আছে তেতিয়াহ'লে APSCৰ যোনটো টেষ্ট চিৰিজ মই আগবঢ়াইছোঁ মানে যোনটো মক টেষ্ট বা প্ৰেক্টিছ পেপাৰ্ছ আছে চ' সেইটো আপোনালোকে ল'ব পাৰে 85 ৰুপিছত এভেইলেবল চ' সেইটো আপোনালোকে লৈ পেলাই নিজকে নিজে টেষ্ট কৰিব পাৰে বা প্ৰেক্টিছ কৰিব পাৰে চ' সেইটো ল'ব পাৰে আৰু ইয়াৰ লগতে 85 ৰুপিছত বাকী মক বা প্ৰেক্টিছ পেপাৰ্ছ দুখন পাই যাব আৰু লগতে আপোনালোকক যদি এক্সট্ৰাকৈ যদি এডিশ্যনেলি আৰু কিবা বেলেগ মেটেৰিয়েলছ লাগে জনাব মই যিমান পাৰোঁ মোৰ ফালৰ পৰা কিবা কিবি মেটেৰিয়েলছ এড কৰি দিম তেতিয়া অলপ প্ৰাইচটো ইফাল সিফাল হ'ব আৰু চ' সেইটো কাৰণে আপোনালোকে মোক যোগাযোগ কৰিব পাৰে হোৱাটছএপ নম্বৰটো দিয়া আছে 9706557851 চ' এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্ছখিনিৰ কথা সবিশেষ ডিটেইলছ আছে আৰু লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটোৱে ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেল ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী APSC CC 2024 বুলি যোনটো প্লে'লিষ্ট আছে সেই প্লে'লিষ্টৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিছোঁ সেই প্লে'লিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব লগতে মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম